যোৱা তুমি দেউতা আহা এ দুটা গোসাঁই এয়া ল'ৰা শুই উঠিলে নহয় এতিয়া মোৰ কামখিনিও হৈ গ'ল আৰু শুই উঠাৰ লগে লগে দেখিছেনে এয়া আমাৰ চেণ্ডেল লয় এনেকৈ ঘূৰি ফুৰিছে এক ছেকেণ্ড মুঠতে শান্তিৰে বহি নাথাকে ইয়াৰ পিছে পিছে মই ঘূৰি ফুৰিবলগীয়া হৈছে স্পীড গৈছে অ' আই দেউতা এই গোসাঁই কি স্পীড গৈছা এয়া ক'ত গৈছা চফাৰ তলত নাযায় গোসাঁই চফাৰ তলত নাযায় হেল্ল' এভৰিৱান মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এয়া ল'ৰাক গা ধুৱাই মালিচ কৰি গা ধুৱাই দিলোঁ তো টোপনি গৈছে কোচত লৈ থাকিব লগা হৈছে আৰু এয়া মানে বিচনী মাৰি আছোঁ কাৰণ কাৰেণ্টটো নাই এইকেইদিন বৰষুণ দি আছিলে আজি অলপ ৰ'দ দিছে তো ভাবিছিলোঁ হাতৰ চোৱা বুলি চফাৰ কাপোৰবোৰ পৰ্দা কাপোৰ বিছনা কাপোৰ এনেকৈ ধুম বুলি কিন্তু আজিকালি মন থাকিলেও আগতে মই ধুৱে যেনিবা আজিকালি মন থাকিলেও কিছুমান কাম কৰিব নোৱাৰা হৈছে ল'ৰাৰ কাৰণে কাৰণ ল'ৰাক ৰখা মানুহ এটাও লাগে যদি দেউতাকে ঘৰত থাকে তেন্তে ল'ৰা উঠিলে ৰাখিব বুলি সাহস কৰিব পাৰি কিন্তু যদি দেউতাকে ঘৰত নাথাকে তেন্তে সিমানখিনি সাহস কৰিব নোৱাৰে কাৰণ আজিকালি ল'ৰা বেছি সময় নুশুই যেতিয়া সি মানে 4 মাহৰ পৰা 6 মাহৰ ভিতৰত আছিলে তেতিয়া দিনটো মষ্ট অফ দ্য টাইম সি টোপনিয়ে মাৰি থাকে কমে জাগি থাকে কিন্তু এতিয়া টোপনি কম মাৰে বেছিকৈ জাগি থাকে মানে তেনেকুৱা হয় সি খুব বেছি 15-20 মিনিট শুব তাতকৈ বেছি নুশুই যেতিয়াবা আঁঠু কাঢ়িব পৰা হৈছে মানে তাৰ খেলা ধূলাটো বেছি মানে গুৰুত্ব থাকে খোৱা বোৱাও গুৰুত্ব নাথাকে টোপনি মৰাও গুৰুত্ব নাথাকে ৰাতি যেনিবা শুই কিন্তু দিনটো সেনেকুৱা গতিকে কাপোৰখিনি যদি মই তিয়াই ৰাখোঁ ধুম বুলি ভাবি যদি ল'ৰা উঠে ধুব নোৱাৰোঁ তেতিয়া কি হ'ব আৰু যদি শান্তিৰে বহি থকা ল'ৰা হ'লহেঁতেন তেন্তে তাক টাইলছত কাৰ্পেটখন পাৰি বহাই থৈও মানে মই কাপোৰখিনি ধুব পাৰিলোঁ কাৰণ আমাৰ কাপোৰ ধোৱা টেপটো খিৰিকীৰ লগতে তাক মানে মই মাত দি দিয়ে কাপোৰ ধুই থাকিব পাৰোঁ কিন্তু আমাৰ ল'ৰা হৈছে কচুগুটি 1 মিনিটটো কি 1 ছেকেণ্ডটো ভালকৈ বহি নাথাকে তাৰপিছত মানুহ এজন লাগেই মানে সেইদিনাখন মোৰ চকু আগত মানে এনেকৈ বেয়াকৈ টাইলছত পৰিছে যে গোটেই মগজু চাগে তাৰ লৰি গৈছে ইমান বেয়া লাগিছে পিছত মানে সি এতিয়া থিয় হ'বলৈ শিকিছে চফাত ধৰি থিয় হয় মই মানে থিয় হোৱা দেখি ভাবিছোঁ যিহেতু সি ফাৰ্ষ্ট মানে নতুনকৈ থিয় হ'ব শিকিছে থিয় হওকচোন তেতিয়াহে জানিব সি এনেকৈ বুলি মানে মই ওচৰতে ৰখিয়ে আছিলোঁ কাৰ্পেটখনো তলত পৰাই হৈ আছিলে কিন্তু সি থিয় হৈ অলপ সময় থাকিলে বেছি সময় ৰখিব নোৱাৰিলে কাৰ্পেটখনত নপৰি একদম টাইলছৰ পিনে পৰিলগৈ মানে অপজিট ছাইডত পৰিলগৈ গতিকে মাথাটোত মানে দূৰৰ পৰা পৰিছে যে বহুত দুখ পাইছে আৰু ইমান বেছি বেয়া লাগিছে গোটেই যে মগজু লৰি গৈছে তেনেকুৱা লাগিছে তো মানে আজিকালি পেচাব কৰিব এৰি যাবও ভয় কাপোৰ ধোৱাৰ কথাটো দূৰৰে কথা পেচাব কৰি সি ঘূৰি অহালৈকে তাক মানে যোনখিনি জেগাত বহাই থৈ যাওঁ সেইখিনিত সি নাথাকিব গৈ পেলাই ক'ৰবাত দৰ্জা চেপত হাত সোমাই দিব ক'ৰবাত আলমাৰীৰ তলত হাত সোমাই দিব ক'ৰবাত টেবুলৰ তলত থাকিব সেনেকুৱা টাইপৰ গতিকে খুন্দা বহুত খাই পৰে বহুত সেইবোৰে চিন্তা সেইকাৰণে মানে কামখিনি নকৰিলেও ল'ৰা সুৰক্ষিত থাকক সেইটোৱে দেউতাকে বিচাৰে সেইকাৰণে মানে আৰু মানুহ এজন থাকিলে শনিবাৰলৈ ধুম বুলি ভাবিছোঁ বাকী সেয়াও ৰ'দটো কিন্তু আজি ওলাইছে শনিবাৰলৈ নাজানো কি হ'ব ৰ'দ দিয়ে নে নিদিয়ে তো সেয়া আৰু তাৰ উপৰি মোৰ এটা প্ৰব্লেমো হৈছে মানে এই হাতৰ এই গাঁঠিটো যে ইমান বিষ হৈছে মানে কাপোৰ কানি মানে ধুলে যেতিয়া প্ৰেছাৰটো পৰে তেতিয়া মানে বিষটো বেছি হয় এইখিনিত মানে গুটি এটা ওলাই অহা যেন হৈছে তাৰপিছত আকৌ মানে কঁকালৰ ইমান বিষ হৈছে মানে আকৌ দাঁতবোৰ ব্ৰাছ কৰিলে অলপ টেঙেচুৱা যেন হয় যি কি টেঙা হোৱা নাই এনেই হৈছে সেইটো তাৰপিছত আমাৰ সন্মুখতে চাব মেডিকেল একদম ডাঙৰ হেৰি নহয় বাৰু তো তাতে মেডিচিনৰ ডক্তৰ বহে এজন তেওঁক দেখুৱাব গৈছিলোঁ কালি তাৰপিছত যিহেতু বেবী জন্ম হোৱাৰ পিছত সকলো মহিলাৰে মানে বডিটো চেঞ্জ হয় সেইকাৰণেও হ'ব পাৰে সেইকাৰণে ওচৰতে দেখাব গ'লোঁ যিহেতু তেওঁ মেডিচিনৰ ডক্তৰ দেখুৱাব গ'লোঁ তেওঁ চুই মেলি চোৱা নাই কিন্তু প্ৰব্লেমটো কওঁতে তেওঁ আইৰণ আৰু কেলছিয়ামৰ টেবলেট দিছিল আৰু বিষৰ তাৰপিছত কেলছিয়ামৰ টেবলেটকেইটা হৈছে মানে টেবলেটটো যদি খাবলৈ খোলা যায় টেবলেটটো গুৰি হৈ যায় সেইকাৰণে মই ক'লোঁ যে এতিয়া নিনো যদি আপোনালোকে ভাল টেবলেট পিছলৈ আনে তেতিয়াহ'লে নিম এতিয়া নিনো এইটো টেবলেট নিটো লাভ নাই কাৰণ গুৰি হৈ যোৱা টেবলেটটো খাব মানে নিজৰে কিবা এটা ভাল নালাগে যিয়ে নহওক এক্সপায়াৰ ডেট থাকিলেও মানে আছে কিন্তু তথাপিও খাব ভাল নালাগে ন কিবা এটা আফচোচ লাগি থাকে সেইকাৰণে নানিলোঁ পিছে ৰাতি মিষ্টাৰে থেৰাপি দিয়ে মালিচ দিয়ে অলপমান আৰাম পাইছোঁ সম্পূৰ্ণ ভাল হোৱা নাই গতিকে দুটা কাৰণত কাপোৰবিলাক ধুবলৈ সাহস হোৱা নাই এটাটো নিজৰ শৰীৰৰ কাৰণে এটা ল'ৰাৰ কাৰণে তো এতিয়া এনেকৈ লৈ আছোঁ কাৰণ গৰমত শুৱাই দিলে বিচনাত সি নুশুবও যেনিবা সেইকাৰণে
লৈ থাকিবলগীয়া হৈছে। গতিকে এনেকৈ টাইমটো গুচি যায় আৰু ভাত পানী কামখিনিতো আছে। মানে মই প্ৰেগনেণ্ট থাকোঁতে মোৰ গালত এইখিনিত আৰু এইখিনি দাগ পৰিছিলে, ব্লেক স্পট পৰিছিলে। এতিয়ালৈকে মই ঔষধ লগাই আছোঁ, স্পটটো যোৱা নাই, মানে ভাল হোৱা নাই। কি কৰিলে ভাল হ'ব যদি আপোনালোকে জানে জনাবচোন। এতিয়া কাৰেণ্টটো আহিলে ইয়াক খুৱাই দিওঁ, খুৱাই দি মেলি ভাত বনোৱা হ'ল যেনিবা। দাইল তেল মাৰিবলৈ আছে, বইল কৰি ৰাখিছোঁ। দাইলখিনিত তেল মাৰি পাপৰ ভাজিও, তাৰপিছত আৰু লগতে ইয়াৰ কাপোৰ কেইটামান আছে ধুবলৈ, সেইকেইটা ধুওঁ। যিহেতু সেইকেইটা কম ধুই দিব পাৰিম বাৰু, কিন্তু চফাৰ কাপোৰ হওক বা বিচনা কাপোৰ বা পৰ্দাৰ কাপোৰ গোটেইবোৰ একেলগে ধুব হ'লে মোৰ হাতত বেছি প্ৰেছাৰ পৰিব বা কঁকালত হালি থাকিব লাগিব, বেছি প্ৰেছাৰ পৰিব। যিহেতু সেইকাৰণে যদি শনিবাৰলৈ শৰীৰটো ভাল পাওঁ বা ৰ'দটো দিয়ক, সকলোখিনি যদি মিলি যায় তেন্তে কাপোৰ কানিবোৰ শনিবাৰলৈ ধুম। তো এতিয়া ল'ৰাক খুৱাই দিওঁ। টোপনি খুৱাই দিলে নাজানো 15-20 মিনিটতকৈ বেছিটো নুশুৱে। তেতিয়া বাকীখিনি কামলৈ আগবাঢ়োঁ। তো আপোনালোকৰো মানে এনেকুৱা প্ৰব্লেম হৈছে নেকি, কাৰোবাৰ জনাবচোন, আৰু কিয় হৈছে, কিয় হ'ব পাৰে জনাবচোন দেই। তো আজি ভিডিঅ'টো ইমানখিনি। আপোনালোকে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন এটি ৰাতিপুৱাৰ সৈতে নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই, লাভ ইউ অল।